আসসালামু আলাইকুম। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। এতিয়া ভাবিলোঁ অকণমান ঘূৰি আহোঁ আৰু মাহঁতৰ ঘৰৰ পৰা। আমাৰ মা দেউতা বহুত গৰীব। আমি হৈছোঁ আমাৰ মা দেউতাৰ 4জনী ছোৱালী, এজনী ল'ৰা নাই আৰু। সিহঁতৰ 4জনী ছোৱালী, আমি 4জনী ছোৱালীৰে বিয়া হৈ গ'লোঁ আৰু সকলোৱে আৰু গৰীব ঘৰতে বিয়া হ'লোঁ। কাৰণ গৰীবৰ ঘৰততো আৰু গৰীবহে আহিব, ধনী ক'ত পাবা? ধনী বিচাৰিলেও নাপাবা। গৰীবৰ ঘৰত বহিবৰ জাগা নাই, সেনেকুৱা ঘৰত আৰু কোনে আহিব? এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক মোৰ মা দেউতাহঁতৰ ঘৰ কেনেকুৱা। আপোনালোকে চালে নিশ্চয় গম পাব যে মোৰ মা দেউতাহঁতে কেনেকুৱা। দেউতা বহুত দুখ কষ্ট কৰি আমাৰ ছোৱালীকেইজনীক ডাঙৰ দীঘল কৰিছে, আমাৰ বাই ভনী 4জনী। আৰু বেছিকৈ পঢ়া শুনা কৰিব নোৱাৰিলোঁ, কাৰণ দেউতাৰ তেনেকুৱা ক্ষমতা নাছিল আৰু। কাৰণ দিনটো ৰিক্সা চলাইছিল আৰু ৰিক্সা চলাই দিনটো আৰু পঢ়া শুনা 4জনী সমানে কৰিব নোৱাৰে আৰু। তাৰ কাৰণে আৰু বয়স নাচালে আৰু 14-15 যাক যেনেকৈ পাইছে বিয়া দি দিলে। এতিয়া মা দেউতা দুজনী আছে আৰু কোনো নাই। আমাৰ মা দেউতাহঁতৰ ল'ৰা সন্তান নাই, এতিয়া দুজনী আছে। কিন্তু আহি দেখা পালোঁ যে মাহঁতৰ ঘৰত কোনো নাই, তলা লগা। এতিয়া মাহঁতক ফোন কৰি দিলোঁ আৰু অহা বুলি। মাহঁতৰ ঘৰ ওচৰতে, 10-15 মিনিটত আহি পোৱা যায়। খোজকাঢ়ি আহিলে 10-15 মিনিট। এতিয়া মা আহি পালে আৰু ভাবিলোঁ মাহঁতৰ বহুত হাঁহ আছে, ভাবিলোঁ হাঁহ এজনীকে লৈ যাওঁ খাবলৈ। এতিয়া হাঁহজনীক ধৰি ল'লোঁ, এইজনী হাঁহ। আপোনালোকে হাঁহ খাই ভাল পায় নে নেপায়? কমেণ্টত জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয় খাদ্য। এইটো হৈছে আমাৰ মাহঁতৰ ঘৰ। এতিয়া হাঁহ লৈ আহিলোঁ, এতিয়া গৰম পানীত দি দিলোঁ। এতিয়া মোৰ হাজবেণ্ড, মই, ছোৱালীজনী সকলোৱে ভাবিলোঁ আৰু এইটো চাফা কৰি লওঁ। এতিয়া যি গতিকে দুপৰীয়া খাবৰ সময়ো হৈ আহিল। এক হাতত কেমেৰা লৈ থিয় হৈ আছোঁ আৰু এক হাতেদি হাঁহ বাচি আছোঁ। কেমেৰা ধৰা মানুহ নাই। তথাপিতো ভাবিলোঁ আৰু আপোনালোকক এটা ভিডিঅ' শ্বেয়াৰ কৰি দিওঁ আৰু। কি কৰিম আৰু, ঘৰত যি কৰি থাকোঁ আৰু সেইখিনিয়ে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত